শক্তি বিভাগ হুঁশিয়ার অসম সরকার হায় হায় অসম সরকার হায় হায় অসমৰ মুখ্যমন্ত্ৰীয়ে কাকো নামানে কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন আছে যে স্মাৰ্ট মিটাৰ কমাৰ্চিয়েল জেগাত লগাব বাকি স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে সাধাৰণ মানুহক হাৰাশাস্তি কৰিব নোৱাৰে সুপ্ৰিম কোৰ্টৰো গাইডলাইন আছে এইজন মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক সময় বুৰ্বক বজাব বিচাৰিছে 300 ইউনিট বিজুলী ফ্ৰী দিম বুলি কৈ গাড়ী দখল কৰি এতিয়া স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ কোনটো ভাল কোনটো বেয়া তেওঁ আমাক বুজাব বিচাৰিছে অসমৰ প্ৰতি ঘৰ মানুহে কৈছে যে আমাক স্মাৰ্ট মিটাৰ নালাগে তেওঁ অসমৰ মানুহক অংগুষ্ঠ দেখাই যদি ভাবিছে যে স্মাৰ্ট মিটাৰ তেওঁ চলাই পেলাই আমাক ডকাইতি ঢালিব তাক আমি হ'ব নিদিওঁ আমি অসমৰ প্ৰতি ঘৰ মানুহক আহ্বান জনাইছো যে কাৰো ঘৰত স্মাৰ্ট মিটাৰ লগাব নিদিব কাৰণ বিজুলী দিয়া মানুহক পোহৰ দিয়াটো চৰকাৰৰ এটা নৈতিক দায়িত্ব অন্ন বস্ত্ৰ বাসস্থান পোহৰ এইবিলাক দিয়াৰ দায়িত্বটো হৈছে চৰকাৰৰ এটা নৈতিক দায়িত্ব সেইকাৰণে আমি মুখ্যমন্ত্ৰীক মহোদয়ক কৈছো যে ডকাইতি ঢলা বন্ধ কৰক অসমত হৈ থকা যিবিলাক সাহসীয়া পৰিস্থিতি এই পৰিস্থিতিবিলাকত তেওঁ কৰা হঠকাৰী সিদ্ধান্তবিলাকক ৰাইজক কৰা লুণ্ঠন ডকাইতিক তল পেলাবৰ কাৰণে গোটেই অসমখন অশান্ত কৰি তোলাৰ তেওঁ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে সেয়ে আমি কথা মুখ্যমন্ত্ৰীক সকীয়াই দিব বিচাৰিছো যে আপুনি যিমান অশান্ত নকৰক কিয় অসম যিমান অশান্ত নকৰক কিয় কিন্তু মূল ইছ্যুৰ পৰা আপুনি মূৰ পুলুকা মাৰিব নোৱাৰিব স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব অহা কালিলৈও আমাৰ মহানগৰ জিলা কংগ্ৰেছৰ নেতৃত্বত 6 মাইলত আমাৰ হ'ব প্ৰতিবাদী কাৰ্যসূচী গোটেই অসমতে হ'ব অসমৰ ৰাইজক আমি আহ্বান জনাইছো যে স্মাৰ্ট মিটাৰ ঘৰত লগাবলৈ নিদিব স্মাৰ্ট মিটাৰটোত আপোনাৰ কোনো ইউনিট নেদেখায় কিমান ইউনিটত কিমান পইচা লৈছে এইবিলাক একো নেদেখায় খালি তেওঁলোকে 500 টকা মানে ভৰাই থৈ আহক দুদিন পিছত চেক কৰিব আপোনাৰ মেছেজ আহিব 250 টকা আছে তাৰমানে এই কিমান ইউনিটত কিমান পইচা কাটিলে এইটো কমাৰ্চিয়েল তেওঁলোকে পইচাটো লৈ আছে না ডমেষ্টিক মানুহ ঘৰত ইউজ কৰোঁতে কি পইচা লৈ আছে এইটো পাব্লিকক জানিব নিদিয়ে খালি আপুনি 500 টকা ভৰাই থৈ আহক আৰু দুদিন পিছত আপুনি চেক কৰক আপোনাৰ 250 টকা আছে বাকি পইচাটো ক'ত কাটিলে কিয় কাটিলে আপোনাৰ পাব্লিকক কোনো একো নজনায় আৰু এইটো লৈ বহুত আশা আছে তেওঁলোকে বিল সিস্টেম আগৰ পুৰণা সিস্টেমটো আনক কিমান ইউনিট চলালে কিমান বিল আহিব এটা আমি জানিব লাগে পাব্লিকে এটা আমি নাজানো আমি পইচাটো ভৰাই থৈ আহোঁ আজি 500 ভৰালে 3 দিন পিছত আমি চেক কৰিব 250 টকা আছে তাৰ পৰা 2 সপ্তাহ পিছত চেক কৰিব মাইনাছ লাগি আছে তাহলে কিমান কাটিলে আমিতো নতুনকে মানুহে আগতে 100 পাৱাৰৰ বাল্ব জ্বলাইছিল 60 পাৱাৰৰ চলাইছিল আজিকালি মানুহবিলাকে 5 ওয়াট 7 ওয়াট হাইয়েষ্ট 9 ওয়াটৰ কাৰেণ্ট চলায় আৰু আজিকালি যিবিলাক বৈদ্যুতিক সঁজুলি হৈছে তেওঁলোকে কাৰেণ্ট কম খায় সেই কম খোৱাৰ বিনিময়ত আমাৰ ইমান ইউনিট কেনেকৈ কনজিউম হৈ আছে ইমান পইচা আমি কেনেকৈ দিব লগা হৈছে কৰিব লগা হৈছে এইটোৰ বিষয়ে তদন্ত কৰি চৰকাৰে এটা উচিত বিচাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰ